বৰ্তমান অযোধ্যাৰ নগৰত আমি এই মুহূৰ্তত উপস্থিত আছোঁ এনেকুৱা এখন ঠাইত যিখন ঠাইৰ সৈতে অসমৰ এগৰাকী শিল্পীৰ সম্পৰ্ক আছে। হয়, ইয়াতে উপস্থিত আছোঁ ৰামকথা কুঞ্জত মোৰ চাৰিওফালে আপোনালোকে কেতবোৰ মূৰ্তি দেখিবলৈ পাব, যিবোৰ মূৰ্তি আচলতে নিৰ্মাণ কৰিছে এগৰাকী অসমৰ কাৰিকৰে। আৰু এই মূৰ্তিসমূহ ৰামকথা কুঞ্জৰ এই মূৰ্তিসমূহ ৰামায়ণৰ সেই চৰিত্ৰসমূহ ৰূপায়ণ কৰা হৈছে আৰু মূৰ্তিৰ যোগেদি এই ভাস্কৰ্য শিল্পৰ যোগেদি য'ত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ব সেই স্থানত আচলতে এই ভাস্কৰ্যসমূহ লৈ যোৱা হ'ব এটা সংগ্ৰহালয়। যিসকল দৰ্শনাৰ্থীয়ে ৰাম মন্দিৰ দৰ্শন কৰিব তাৰ পাছত তাৰ কাষতে থকা এই যিটো ৰামকথা কুঞ্জৰ যিটো সংগ্ৰহালয় হ'ব সেই সংগ্ৰহালয়ত এই মূৰ্তিসমূহ দেখিবলৈ পাব আৰু ৰামায়ণখন আচলতে ভাস্কৰ্যৰ মাজেৰে আপোনালোকে দেখা পাব। আৰু ইয়াৰ আঁৰত যিগৰাকী কাৰিকৰ নিহিত হৈ আছে, ইয়াৰ আঁৰত যিগৰাকী খনিকৰ নিহিত হৈ আছে, সেই খনিকৰগৰাকী হৈছে অসমৰ এগৰাকী খনিকৰ যাৰ নাম ৰঞ্জিত মণ্ডল। এইগৰাকী ব্যক্তি আমি আপোনালোকক চিনাকি কৰাই দিছোঁ পুনৰবাৰ। শিলচৰত ঘৰ আৰু শিলচৰৰ ৰঞ্জিত মণ্ডলে আহি আজি ইয়াতেই ভাস্কৰ্য শিল্পত ব্ৰতী হৈ আছে আৰু এই দৃশ্য আপোনালোকে দেখিছে। শেষ ইয়াতে পৰশ দিয়াৰ চেষ্টা কৰিছে শিল্পীয়ে আৰু এইফালেৰে শেষ পৰশ পোৱাৰ পাছত আমি আপোনালোক দেখুৱাম যে কি ধৰণে ভাস্কৰ্য শিল্পৰ যোগেদি ৰামায়ণখন বৰ্ণনা কৰা হৈছে। ইয়াৰ ৰঞ্জিত মণ্ডল আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। শেষ চমক দি আছে আপুনি এতিয়া। এইটো মানে এইটো লাষ্ট মানে কাটিং কৰি আছোঁ মই, আৰু তাৰপিছতে এইটো মছলা দি ফিনিচিং কৰিম মই লাষ্টত। আৰু এইটো মানে এই স্ক্ৰিপ্টটো যিটো আছে এইটো মানে ইয়াৰ পৰা মানে ইয়াৰ আগতে মানে মোটামুটি কমপ্লিট হৈ গৈছে। এতিয়া মানে ইয়াৰ পৰা শুরু হ'ব যিটো মানে পালকিৰ যিটো চিন আছে জনক ৰাজাৰ, এই চিনটোৰ পিছতে পালকি দেখাম তাতে। তাৰপিছতে ইয়াৰ পৰা আৰম্ভ হ'ব কি যে আমাৰ এই যে এই ভৰত মিলাপ আৰু ভৰত মিলাপৰ পিছতে যেনেকুৱা ইয়াৰ পৰা ৰাজা দশৰথ আৰু বহিছিল এইটোৰ চিন দেখাম। তাৰপিছতে আৰু এনেকুৱা আৰু আগত যাব যে মালা আছে, যে পাদুকা দেৱা, এনেকুৱা দৃশ্য মই আগতে বনাই যাম। গতিকে খুব সুন্দৰকৈ দেখা পাইছে যে শেষ পৰশ দিবলৈ চেষ্টা কৰিছে ৰামায়ণখন এটাৰ পাছত আনটো চৰিত্ৰ আচলতে ৰূপায়ণ কৰা হৈছে। ভাস্কৰ্য শিল্পীগৰাকী ৰঞ্জিত মণ্ডলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে। ৰঞ্জিত মণ্ডলক মই আৰু ওচৰত বিচাৰিছোঁ, আপুনি ইয়াতে কেতিয়াৰ পৰা কাম কৰিব ল'লে? মই একচুৱেলি আহিছিলোঁ শিলচৰৰ পৰা 1997-ত, যিটো মাননীয় অশোক সিংহলজী মোক মাতিছিল 1997-ত, যেতিয়া বেদব্যাসৰ মূৰ্তি বনাইছোঁ। এর আগতে আমার মার্গদর্শন হিসাবে আমার শিলচরের আছিল সুকুমাৰ ভট্টাচাৰ্যী আৰু অসমৰ সাহিত্য সভাৰ প্ৰেচিডেণ্ট আৰু বেদ বিদ্যালয়ৰ ছেক্ৰেটাৰী ডক্টৰ কিৰণ শৰ্মা ছাৰ, সিজনে মোক গুৱাহাটীত মাতিছিল। গুৱাহাটীত মাতাৰ পিছতে মই মূৰ্তিবিলাক মানে বেদব্যাসৰ মূৰ্তি বনাবৰ কাৰণে আমাক আদেশ দিছিল। তাৰপাছতে আপুনি ইয়াতে তাৰপৰা এই মূৰ্তি যিটো বনাইছে বেদব্যাসৰ, এই মূৰ্তি বনাবৰ পিছতে অশোক সিংহলজী আহিছিল আৰু 4জন মন্ত্ৰীও আহিছিল তাতে এই উদ্ঘাটন কৰাৰ কাৰণে, অনাবৰণৰ কাৰণে অশোক সিংহলজী আহিছিল। যিটো মোৰ মানে সৌভাগ্য আছিল, এই ফাৰ্ষ্ট ব্ৰেক আছিল যিটো মই ক'ব পাৰে। আৰু তাৰপিছতে মোক এই দিল্লী অহাৰ মানে আমন্ত্ৰণ কৰিছিল, আমন্ত্ৰণ কৰিলে। এতিয়া ইয়াতে যিবোৰ মূৰ্তি আপুনি বনাইছে এই মূৰ্তিসমূহ ক'ত ৰখা হ'ব? এই মূৰ্তিসমূহ ৰাম মন্দিৰ নিৰ্মাণ হ'ব সেই ৰাম মন্দিৰৰ কাষতে সংগ্ৰহালয়ত এই মূৰ্তিসমূহ ৰাখিব নেকি? এইটো মানে যেতিয়া 2013-ত মানে গুৰুজী মোক আদেশ দিছিল যে ৰামকথা কুঞ্জৰ কাৰণে, ৰাম মন্দিৰৰ কাৰণে এই মূৰ্তিটো বনাব লাগে তোমাৰ। তেতিয়া মানে পুত্ৰশ্ৰী যজ্ঞৰ পৰা আৰু ৰাজ্যাভিষেক অবধি আমাৰ কামটো কৰিব লাগিব। যিটো মোৰ বৰ্তমানত সীতাহৰণৰ মানে ঢাঁচা তৈয়াৰ আছে, মানে কমপ্লিট হোৱাৰ পথে। এইটো মানে কমপ্লিট হোৱাৰ পথে। তাৰপিছত এই পুষ্প বাটিকা মানে পুষ্পক বিমান যিটো আছে এইটো বনাবৰ মানে চেষ্টা কৰি আছে এতিয়া। আৰু এইটো শেষ হোৱাৰ পিছতে আকৌ আৰু মূৰ্তি এইপিনে আৰু লাইন কৰিব লাগিব, যিটো মানে নতুন। কিমান মান কাম সম্পূৰ্ণ হৈছে এতিয়া? এতিয়া আমাৰ কাম মোটামুটি 50% হৈছে। হৈছে আৰু 50% লাগিব। কিন্তু ৰাম মন্দিৰ হোৱাৰ আগতে মানে আমাৰ আশা আছে আৰু 2জন কাৰিকৰ মানে সম্পৰ্ক কৈছোঁ মই। এতিয়া যদি মানে সেইজনে আদেশ দিয়ে দুটা মানে আমাৰ লগতে হেল্প কৰাৰ কাৰণে আহিব, তেতিয়া মই কৰিম।
এটা আপুনি অকলে কৰে নে কোনে কাম কৰিছে না না আমার দেবতা নারায়ণ চন্দ্র মণ্ডল যিজনে 2015 আহিছে সি সহযোগ কৰি আছে মোক দেবতা আৰু আপোনাৰ পৰিয়ালো ইয়াতে সহযোগ আমার পৰিয়াল সহযোগ কৰা নাই মানে এইজনে আমাৰ সৰু চলি আছে সৰু হ্যাঁ সিজনেই মোৰ মানে লগতে আছে আহে সৰু ল'ৰাটো আহে মানে হামেশা আমাৰ লগতে হেল্প কৰি থাকে হেল্প কৰি থাকে। আহক আপুনি অলপ সন্মুখৰ ফালে দেখাই দিব আচলতে কি ধৰণে আৰম্ভণি ৰামায়ণখন কি ধৰণে আপোনাৰ ভাস্কৰ্য শিল্পৰ যোগেদি আৰম্ভ হয় সেই দৃশ্য আমি চাম আমি দৰ্শকসকলক দেখুৱাম আচলতে ৰঞ্জিত মণ্ডলে যিটো নিৰ্মাণ ইয়াতে নিৰ্মাণচীন ৰাম কথা কুঞ্জ আমি ইতিমধ্যে দেখুৱাইছোঁ আৰম্ভণিটো ক'ৰ পৰা হ'ব ইয়াৰ পৰাই হ'ব নেকি আৰম্ভণি আপোনাৰ এইটো মানে হ্যাঁ এর পৰা আৰম্ভ যেটো পুত্ৰাষ্ট্ৰীয় যজ্ঞ ক'ব পাৰে আপুনি এইটো পুত্ৰৰাষ্ট্ৰীয় যজ্ঞ পুত্ৰাষ্ট্ৰীয় যজ্ঞ যেটো মনোৰমা নদী হৈছিল এইটোৰ চিত্ৰ মই পোৱা নাই কিন্তু মই মাননীয় অশোক সিংহলজী মোক পঠাইছিল যে আপুনি তাতে যাই কিনে চাওক যে কি দিশা আছে দিশা চাই কিনে তাৰপিছত দিশা আৰু ব্যৱস্থা চাই কিনে তাৰপৰা এই মূৰ্তি বনাইছে যেনেকৈ শান্তা মাতা আছে শৃংগিৰিষি আছে বৈশিষ্ট্যমণি আছে আৰু ভৰত দশৰথজী আছে যেটো অগ্নিদেৱ আহি কিনে তেওঁৰ ক্ষীৰ দিছিল তাৰপিছত চাৰ পুত্ৰ জন্ম হৈছে ইয়াতে ৰূপায়ণ মানে কৰাৰ চেষ্টা কৰিছোঁ মই ইয়াতো মই দেখাইছোঁ মানে চাৰ পুত্ৰ হোৱাৰ পিছত 3 ৰাণী আছে আর রাজা দশরথ আছে তার কাহত আছে রাম ভগবান রাম রামচন্দ্র কাহত আছে আর ইয়ে ভরত লক্ষ্মণ শত্রুঘ্ন 3 রানী দ্বিতীয় পৰ্যায়ত এনেকুৱা কৰিছে এইটো মানে যেতিয়া মানে ৰাম যেতিয়া বাল্যকাল আছিল তেতিয়া মানে তাক জগাবৰ কাৰণে যে দাসী দুটা দাসী আৰু কৌশল্যা জাগাবার কাৰণে আহিছিল যে সংগীত বাজাই কিনে তাক জাগাব লাগে দেখুৱাই আছে জাগাই আছে আর কি না 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 মাটি নহয় এইটো এসএসসি গোল্ড সিমেন্ট গোল্ড মানে যেটা সিলন না খায় আৰু স্টিল তার স্টিল জালি এইবিলাক দিয়ে মোৰেং গিট্টি মানে পাথর অয়েলটো দিয়ে বনাইছে আচ্ছা তাৰ পাছত ইয়াতে আমি কি দেখা পাইছো এইটো মানে যে বিষ্ণুৰ অৱতাৰ দেখা পাইছো বিষ্ণু অৱতাৰ বিষ্ণুৰ ইয়াতে আহিছিল ভগৱান ৰাম যেতিয়া বালক আছিল যে বালক অৱস্থায় বাল্য অৱস্থায় তাৰ মানে লাড্ডু চুৰাই কৰি খাইছিল সেইটো দৃশ্য দিছোঁ আৰু এইটো আলাগ পাৰ্ট এইটো কৌশল্যাৰ মানে কাষতে ৰাম কোলাত আছে ৰামচন্দ্ৰ এটাৰ পাছত আনটো ৰামায়ণৰ দৃশ্যসমূহ এই ধৰণে আচলতে ভাস্কৰ্য শিল্পী ৰঞ্জিত মণ্ডলে দেখুৱাই গৈছে আন এটা যজ্ঞৰ দৃশ্য দেখা পাইছো এইটো কাক দেখুৱাই যজ্ঞ নহয় যজ্ঞই তাৰমানে যজ্ঞ এইটো মানে গুৰু আশ্ৰম যেটো ৰাম লক্ষ্মণ আৰু ভৰত শত্ৰুঘ্ন অলপমান ডাঙৰ হৈছে তেতিয়া গুৰু আশ্ৰমে যাব লাগিব তেওঁ বশিষ্ঠ মুনিৰ আশ্ৰমে আহিছিল এতিয়া শিক্ষা লোৱাৰ কাৰণে বশিষ্ঠ মুনিৰ আশ্ৰমত শিক্ষা লোৱাৰ দৃশ্য ওইটো দেখাবার চেষ্টা কৰিছোঁ আচ্ছা এইটো অনুশীলন চলাইছে বশিষ্ঠ মুনিয়ে বশিষ্ঠ মুনি এইটো মানে ধনুষ বিদ্যা শিকাই আছে এইটো অলপমান ডাঙৰ হৈছে আর কি অলপমান ডাঙৰ হৈছে এইটো দেখাবার চেষ্টা কৰিছোঁ মই আর তাৰপিছত আহিছে বিশ্বামিত্ৰ মুনিৰ দ্বাৰা বিশ্বামিত্ৰ মুনিৰ দ্বাৰা যেটো ইয়ক মাৰিছিল এই তাৰকা বধ কৰিছিল এইটো দৃশ্য মানে ৰাম আৰু লক্ষ্মণে কৰিছিল এইটোৰ দৃশ্য মানে দেখাবার চেষ্টা কৰিছোঁ মই তাৰপিছত আহিব আপুনি এই সুবাহু বধত এই সুবাহু বধ যেটো মানে ৰাক্ষক যে আছে সুবাহু এইটো মানে আই কিনে যজ্ঞত বাধা সৃষ্টি কৰিছিল আর বাধা সৃষ্টি করার পিছতে এই রাম আর লক্ষ্মণ লাস্টত যাই কিনে তাক মানে বধ কৰিছিল যেটো সুবাহু ৰাক্ষক বুলি কব পাৰে যে বধ কৰিছিল এইটোৰ দৃশ্য দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ মই এইটো হ'ল জনকপুৰ হ্যাঁ জনকপুৰ যেতিয়া ৰাম আৰু লক্ষ্মণ বাল্য অৱস্থা গৈছিল তেতিয়া তাৰ 3 বন্ধুৰ লগতে আর গৈছিল দুজনে এইটো দৃশ্য দেখাবার চেষ্টা কৰিছে মানে জনকপুৰ এইটো কি হয় এইটো অহিল্যা উদ্ধার যে অহিল্যার যে হিলার পাথর আছিল যেটি অহিল্যার ওই যে শ্রাপত যে অভিশাপত পাথর হয়েছিল আর এই পাথরের মানে স্পর্শত যে রামের অহিল্যার উদ্ধার হয়েছে প্রাণ পাইছিল এইটোৰ দৃশ্য মই দেখাবার চেষ্টা কৰিছোঁ এইটোৰ মাজতে যেনে লক্ষ্মণ আছে আৰু বেলেগ লক্ষ্মণ আছে আৰু গুৰুজন আছে লগতে আচ্ছা এইটো ইম্পৰ্টেণ্ট পাৰ্ট ক'ব পাৰে আপোনালোকে এইটো হ'ল সীতাৰ জন্ম সীতাৰ জন্ম হাল বাই কিনে এইটো মানে মূৰ্তিটো কমপ্লিট কৰা নাই এতিয়া মানে কৰিম মানে অলপ মানে এই যিটো কামটো বাকী আছে অলপ ইয়াতে কি ৰাখিব আপুনি এতিয়া সীতা মা মানে একদম শৈশৱ অৱস্থা
এইটো মানে দেখাবার চেষ্টা কৰোঁ মানে এই জনকজী হাল বোৱাৰ পিছতে যে সীতাৰ যে পাতলাৰ মাজতে ওলাইছিল এইটোৰ দৃশ্য দেখাবার চেষ্টা কৰিছোঁ মই জনক ৰজাৰ সীতাৰ জন্মটো অঁ দেখাবার চেষ্টা কৰিছোঁ আৰু এইফালে কি দেখুওৱা হৈছে এইফালে আপুনি এইফালে আহিব ৰাৱণ বনাইছে নেকি আপুনি ৰাৱণ বনাইছে বনাইছে আচ্ছা, এইটো কি এইটো এইটো হলো পুষ্প বাটিকা যেতিয়া ৰাম আৰু সীতাৰ যে প্ৰথম দৰ্শন পুষ্প বাটিকাতেই হৈছিল এইটোৰ মাজত কাম আছে অলপ অলপ ফুল হ'ব এইটোৰ কাৰণে ৰাখিছোঁ মই চৰি ঠিক আছে ৰামচন্দ্ৰক দেখা পাইছোঁ তাৰপিছত এয়া সম্ভৱতঃ ৰাৱণ এইটো ৰাৱণ ৰাৱণ দশভুজা ৰাৱণ ৰাৱণ মানে এই যে স্বয়ংবৰ সভাত আহিছিল জনকজীৰ আশ্ৰমত তেতিয়া মানে ৰাৱণো আহিছিল আৰু বেলেগ বেলেগ দেশৰ ৰাজাও আহিছিল যিটো মানে বেলেগ বেলেগ দেশৰ ৰাজা বেলেগ বেলেগ দেখাবার চেষ্টা কৰিছোঁ আৰু এইটো মানে ৰাৱণৰ এইটো চিন তাতে থাকিব যিটো মানে ধনুক মানে ৰাখা হ'ব গতিকে ৰাৱণৰ এই ৰূপটোৱে থাকিব আপোনাৰ যিমান মূৰ্তি বনাই ৰাৱণৰ না বেলেগ বেলেগ হৈ যাব এইটো মানে বহুত মানে যেতিয়া মানে বহুত মানে ৰাগ হৈছিল মানে বহুত মানে খং উঠিছিল যে মই উঠাব কিয় না আৰু তেতিয়া এই ৰূপ তেতিয়া এই ৰূপ আনিছিল যেতিয়া মানে লেকিন পাৰা নাই আৰু কেনে কৰিব নোৱাৰে গতিকে এগৰাকী ভাস্কৰ্য শিল্পীৰ আচলতে সেইটোৱে কথা যে প্ৰতিটো চৰিত্ৰক জীৱন্ত কৰি দিব বিচাৰে বা জীৱন্ত কৰি দিব বিচাৰে যিটো প্ৰকাশভংগী তেখেতে কৈছে যে খং উঠোতে ৰাৱণ যেনেকুৱা আছিল তেনেকুৱা ৰাৱণ বনাইছে হয়তো আৰু পিছত আপুনি ৰাৱণৰ বনাব চাগে মূৰ্তি সেইটো কি ধৰণৰ হ'ব যেতিয়া সীতাক যেনেকুৱা সীতাহৰণ সীতাহৰণটো বেলেগ হ'ব এইটোৰ মাজতে 10 মাথা নাথাকে তেতিয়া নাথাকে আৰু যেনেকুৱা যুদ্ধৰ সময়ত যেতিয়া এক চিন আছিল যিটো বহুত খং উঠিছিল আচ্ছা ওই চিনটো মই দেখাবার চেষ্টা কৰিম মই সেইটোও থাকিব আপোনাৰ এই মূৰ্তিসমূহ নিৰ্মাণ কৰোঁতে কোনটো চৰিত্ৰক নিৰ্মাণ কৰোঁতে বেছি অলপ কষ্ট হৈছিল কাৰ কথা বেছিকৈ চিন্তা কৰিবলগীয়া হৈছিলে যেতিয়া মানে মই কৈছোঁ যে কিছুমান মূৰ্তি আছে এতে মানে বহুত কষ্ট হৈ থাকে যেনে এই আপোনাৰ দশৰথৰ দেহাসান মৃত্যু তো এইটোৰ মাজতে মানে এটা দুটা মূৰ্তি নহয় মানে কৈ মূৰ্তি মানে লগত বিলাপ কৰি আছে কিন্তু এই 7 ফিটের ভিতৰতে আমাৰ এই বস্তু আছে নে বনোৱা আছে নেকি বনোৱা আছে তাতে ঠিক আছে আমি চাব বিচাৰোঁ এইফালে যাব পাৰি এইফালে যাব পাৰে আপুনি দশৰথৰ যেতিয়া মৃত্যুৰ সময়ত বনাওঁতে আপোনাৰ কষ্ট হৈছে কি বনাইছিলে ইয়াতে এইটো মানে পুৰা গোটেই দেখাব লাগিছে মানে এইটো মানে হাত যাব মানে কাম কৰিবলৈ বহুত কষ্ট দশৰথ মৃত্যুৰ সজ্জাৰ এইটো চিন তাৰপিছতে এইটো আপোনাৰ আৰু আপুনি চাব এইটো বিলাপ কৰি আছে যে বেলেগ বেলেগ চেহেৰাত আছে কান্দি থকা দুখত থকা চেহেৰাত দিবলগীয়া দিব লাগিছে এই প্ৰকাশভংগীসমূহ বনাওঁতে কষ্ট হয় চাগে দুখ সুখ প্ৰকাশভংগী কেনেকৈ ফুটি উঠায় এইটো একচুৱেলি আমাৰ হাতত মানে মোল্ড নাই মোল্ডৰ কাম কৰা নাই মই ডাইৰেক্ট কাম কৰিছোঁ যিটো কাম কৰিছোঁ মই ডাইৰেক্ট কাম কৰিছোঁ আৰু এইটো ভগৱানৰ আশীৰ্বাদ আছে যিটো মানে আপোনাৰ মনত লাগে যে এই মানুহগৰাকীয়ে দুখ কৰি আছে মই যেতিয়া মূৰ্তিটো সাজোঁ তেতিয়া সেই ধৰণে চিন্তা কৰি এনেকুৱা আহি যায় এনেকুৱা কোনো সূত্ৰ নাথাকে যে এনেকৈ কৰিলেহে হ'ব না এইটো মনত আপোনাৰ আহি থাকিলে এইটো মই কৈছোঁ আমাৰ গড গিফ্ট এইটো ভগৱানৰ দান ক'তো ভাস্কৰ্য শিল্প শিকা নাছিল না লাষ্টত ইয়াতে তাতেতো আমি 9 পাছ কৰিছোঁ ইয়াতে আহি কিনে আমাৰ MA মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে কিহত মাষ্টাৰ ডিগ্ৰী কৰিলে আমি ড্ৰয়িঙত কৰিছোঁ কৰিছে ইয়াতে মানে ডক্টৰ ৰাম মনোহৰ লোহিয়া অৱধ ইউনিভাৰ্চিটি এতিয়া আৰু আপোনাক আৰু কিমান দিন লাগিব প্ৰায় 2 বছৰ না এইটো একচুৱেলি ৰাম মন্দিৰ হ'বলৈ আমাৰ কাম আছে এতিয়া মানুহ আহিলে 2-3 বছৰৰ ভিতৰতো হ'ব চেষ্টা কৰি মই হৈ গ'লেতো ভালেই মই মানে চেষ্টা কৰিম আৰু কি আমাৰ আশা আছে মই কমপ্লিট কৰাৰ ঠিক আছে খুব সুন্দৰ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ আৰু ৰঞ্জিত মণ্ডল ডাঙৰীয়াই দেখুৱাই গৈছে কি ধৰণে ইয়াতে মূৰ্তিসমূহ তেখেতে প্ৰস্তুত কৰিছিল তেখেতৰ হাতৰ পৰশত কি ধৰণে প্ৰাণ পাই উঠিছে এইসমূহ আচলতে মাটিৰ মূৰ্তি নহয় মই কি বুলি ক'ম এইটো ACCৰ মূৰ্তি ACC গ'ল্ড চিমেণ্টৰ মূৰ্তি কিন্তু ৰঞ্জিত মণ্ডলৰ হাতৰ পৰশত আচলতে প্ৰাণ পাই উঠিছে এটা মূৰ্তি জীৱন্ত ৰূপত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে যে প্ৰকাশভংগীৰ কথাটো যিহেতু কৈছে অতি আচৰিত লাগে ভাস্কৰ্যৰ পৰা সেই প্ৰকাশভংগী উলিয়াই অনাটো এগৰাকী চিত্ৰকৰৰ বাবে এগৰাকী খনিকৰৰ বাবে অতি টান কাম কিন্তু ৰঞ্জিত মণ্ডলে খুব সুন্দৰকৈ ইয়াতে সেয়া ফুটাই তুলিছে আৰু সেইবাবে ৰঞ্জিত মণ্ডলে ইয়াতে দীৰ্ঘদিন ধৰি আছে কাম কাজ কৰি আছে অসমৰ পৰা অযোধ্যালৈকে আপোনাৰ যাত্ৰা আছিল গতিকে এতিয়া অনুভৱটো কেনেকুৱা আপোনাৰ মই এইটো ক'ম যে আমাৰ মানে সৌভাগ্য মানে সৰুৰ পৰা যে মূৰ্তিকলা কৰি আহিছোঁ
এইটো ডাঙৰ ডাঙৰ মানুহে আমাৰ মাৰ্গদৰ্শন দিছে অসমতেই আমাৰ মাৰ্গদৰ্শন পাইছোঁ এই কাৰণে মই এইটোৱে ক'ম মই কি যে আমাৰ গৰ্ব মই যে অসমত জন্ম হৈছোঁ আৰু গোটেই মানে সকলো অসমৰ মানুহৰ যদি আশীৰ্বাদ থাকে তো মই আৰু নাম কৰাৰ চেষ্টা কৰিম আৰু সচেষ্ট থাকিম সদায় সচেষ্ট থাকিম যে আমাৰ অসমৰ নামটো আৰু ওপৰত থাকে খুব সুন্দৰ আমাৰো শুভেচ্ছা থাকিল যে অসমৰ পৰা আহি আপুনি ইয়াতে ভাস্কৰ্য শিল্পত জড়িত হৈ পৰিছে খুব সুন্দৰ ভাস্কৰ্য শিল্প বনাইছে আৰু এয়াই শেষ নহওক আৰু অধিক আপুনি কাম কৰক আৰু অসমৰ নাম গৌৰৱ উজ্জ্বল কৰক আপোনাৰ পিতৃ উপস্থিত আছে আপুনিও কামটোৰ লগত জড়িত হৈছে আপুনিও গুচি আহিল অসমৰ পৰা মইতো আমার নাম নারায়ণ চন্দ্র মণ্ডল মোর পুত্রটো মানে ছোৱালী মানে পুত্ৰ মানে তাতে আছে তাৰ মই সহায়তা কৰিছোঁ আর যেনেকৈ যেনেকৈ মানে খালি আমার মনটো এনেকেই আছে যে আমার যদি কিছু যদি হয় উপর দিকে যায় তাতে মই আৰু খুশ থাকোঁ সন্তুষ্ট হ'ব আপুনি সহায় কৰি দিছে অলপ কামত সহায়তা বহুত করছো বহুত কৰিছে ঠিক আছে আর যেনেকে থাকিম আর মইতো মানে বয়সটো হৈছে যে এনেকে যিখিনি পাৰিছে সহায় কৰিছে আৰু সহায় কৰিয়ে থাকিম ঠিক আছে সহায় কৰি থাকিব গতিকে পিতৃ পুত্ৰ আৰু ইয়াতেই আপোনালোকে দেখা পালে যে ৰাম কথা কুঞ্জত এই ধৰণে ৰামায়ণৰ চৰিত্ৰসমূহ জীৱন্ত ৰূপত প্ৰকাশ কৰি তুলিছে এই দুগৰাকী শিল্পীয়ে বিশেষকৈ ৰঞ্জিত মণ্ডল সহায় কৰিছে তেখেতৰ পিতৃয়ে